এইকেইদিন বিশেষকৈ প্ৰেক্টিছৰ নামত উলিয়াব নোৱাৰি পুৱাৰ টাইমত দৌৰিব যাবে ৰাস্তাত তাতেও মানে ল'ৰা ছোৱালীখিনিৰ ডিছকাশ্যন আৰু আবেলি টাইমত দৌৰিব যাবে তাতেও মানে ফিল্ডত ল'ৰা ছোৱালীখিনিৰ ডিছকাশ্যন যে মোৰ মাৰ্ক ইমান আছে যোৱাবাৰ মানে ফিজিকেলৰ কাটঅফ ইমান গৈছিলে ফাইনেল কাটঅফ ইমান বাঢ়িছে ঠিক আছে আৰু এইবাৰ নহ'ব চাগে মোৰ মাৰ্ক মানে কম আছে এনেকুৱা ধৰণৰ বহুখিনি মানে তেওঁলোকৰ ডিছকাশ্যন বহুতৰে মানে এটা চিন্তাৰ বিষয় এই কাটঅফটোৱে হয় আমাৰ জীৱনৰ এখন খেলা হয় কিছুমানক মানে হহুৱাব এই কাটঅফে আৰু কিছুমানক হয়তো কন্দুৱাব এই কাটঅফটোৱে ঠিক আছে আৰু এতিয়া মই কওঁ আপোনালোকক যে বিশেষকৈ ইউটিউবতো মানে এনেকুৱা ধৰণৰ হৈছে মই ভিডিঅ'ত মানে কৈছিলোঁ যে কাটঅফটো কম যাব বুলি কৈছিলোঁ তাত কিছুমানে কৈছে যে মই বিলাক পাগল ইউটিউবাৰ এটা ঠিক আছে ইমান কাটঅফ কিয় কম যাব এনেকুৱা ধৰণৰ মোক বহুতে মানে তাতে কৈছে এজন মানে মোৰ ভিউৱাৰ্ছে কৈছে যে আপুনি পাগল ইউটিউবাৰ বুলি এনেকুৱা ধৰণৰকৈ কৈছে ঠিক আছে এতিয়া মই কৈছোঁ যে যদি কাটঅফটো বেছি গ'লে হয় তেতিয়াহ'লে ফিজিকেল কাটঅফ কিয় কম গৈছে নাম্বাৰ 1 কথা আপোনালোকে ঠিক আছে এইটো জানি লওক যে যদি কাটঅফ বেছিয়ে যায় তেতিয়াহ'লে ফিজিকেল কাটঅফ কিয় কম গৈছে যদি কাটঅফ বেছিয়ে যায় তেতিয়াহ'লে ভেকেঞ্চি যোৱাবাৰতকৈ অসমত কিয় এইবাৰ ডাবল ভেকেঞ্চি যদি কাটঅফ বেছিয়ে যায় তেতিয়াহ'লে এইবাৰ নক্সাল এফেক্টেডৰ ভেকেঞ্চিখিনি কিয় এড হ'ল নক্সাল এফেক্টেডৰ ভেকেঞ্চি কিয় ইনক্লুড কৰা হ'ল ঠিক আছে আৰু যিখিনিয়ে মানে বেছি লেভেল দি আছে যিখিনি 90+100 মাৰ্ক লৈ যিখিনি লেভেল দি আছে যে মোৰ 90 মাৰ্ক আছে মোৰ 100 মাৰ্ক আছে এনেকুৱা ধৰণৰ যিখিনি লেভেল দি আছে চাহ ভাইহঁত মই আপোনালোকক কৈছোঁ যে আপোনালোকে মাৰ্কটো পাই লেভেল দি লাভ নাই কাৰণ এতিয়াও ফিজিকেল মেডিকেল বাকী আছে ঠিক আছে মেডিকেলৰ যেটো সিস্টেম আছে না এসএসসি যেটো হাৰ্ট মেডিকেল আপোনালোকক পচা আলুৰ বস্তা যেটো পচা আলুৰ বস্তাৰ পৰা যিখিনি পচা আলু বাহিৰ কৰি দিয়া হয় না ভাল কেইটাহে ৰাখি দিয়া হয় সেই ৰকম মেডিকেলৰ প্ৰসেছটো এসএসসি ঠিক আছে আৰু যদি কিবা কাৰণত যদি 9 মাইলত পৰিব লগা হয় তেতিয়াহ'লে আপোনালোকে গয়ো চেছ হ'বলগা হৈছে যদি 9 মাইল চেণ্টাৰত পৰে ইমানে হাৰ্ট মেডিকেল সেই কাৰণে যিখিনি মাৰ্ক পাইছে 90 বা 100 মাৰ্ক পাই যিখিনি লেভেল ফালি আছে সেইখিনি লেভেল ফালে লাভ নাই ঠিক আছে কম পোৱা ল'ৰা ছোৱালীখিনি ডিমোটিভেট নকৰিব তেওঁলোকৰো এটা মানে ইচ্ছা আছে তেওঁলোকৰ মানে ফিজিকেল দিবলৈ চেষ্টা কৰে বা যাবলৈ চেষ্টা কৰে ঠিক আছে সকলোৱে জানে কাটঅফটো কিমান মান যাব সকলোৰে এটা আইডিয়া আছে যেহেতু মোৰ 4 বছৰৰ এটা এক্সপেৰিয়েন্স আছে 4 বাৰ কৈ মই এসএসসি জিডিত মানে ৰিটেন কোৱালিফাই কৰা বা যিখিনি প্ৰসেছ সেইখিনিৰ প্ৰসেছৰ ওপৰত মোৰ নিজৰ এটা এক্সপেৰিয়েন্স আছে সেই কাৰণে মই এটা মানে ক'ব পাৰোঁ মানে ইমান কাটঅফ যাব কিন্তু কাটঅফটো কোনেও ক'ব নোৱাৰে এটা সকলোৰে মানে যিখিনি আগত এক্সপেৰিয়েন্স হিচাপে যিখিনি এবাৰ বা দুইবাৰ দি পাইছে তেওঁলোকে জানে কিমান মান কাটঅফ যাব এটা এক্সপেক্ট কৰিব পাৰে বিশেষকৈ যোৱাবাৰ যিটো কাটঅফ গৈছে না সেই কাটঅফটোৱে হয়তো বিশেষকৈ বহুত ভয়ানক কাটঅফ গৈছে যিটো মানে ফিজিকেলৰ পৰা ফিজিকেলৰ কাটঅফতকৈ যিখিনি প্লাছ হৈছে না 22-24 এনেকুৱাকৈ যিটো প্লাছ হৈছে ফিজিকেলৰ কাটঅফতকৈ সেই কাৰণে বহুতকে ভয় খুৱাই দিছে যে মোৰ এইবাৰ 15+ আছে 10+ আছে ফিজিকেলৰ কাটঅফতকৈ তথাপি মোৰ নহ'ব নেকি এনেধৰণৰ বহুতৰে মানে এইটো চিন্তাৰ বিষয় হৈছে সেয়েহে মই বুক ডাঠি ক'ব পাৰোঁ যে যোৱাবাৰৰ দৰে ফিজিকেলৰ কাটঅফতকৈ ইমান প্লাছ নহয় মাৰ্ক ফাইনেল কাটঅফ ইমান প্লাছ নহয় যোৱাবাৰ যিহেতু আমাৰ এছটিৰ ঠিক আছে 22+ হৈছে ঠিক আছে 22 মাৰ্ক প্লাছ হৈছে ফিজিকেলৰ মাৰ্কতকৈ সেই কাৰণে মই বুক ডাঠি ক'ব পাৰোঁ যে যোৱাবাৰতকৈ মানে এছটি কেণ্ডিডেটত 22 বেছি প্লাছ নহয় তাতকৈ বহুত ডাউনত থাকিব কিন্তু মই ক'ব নোৱাৰিম কিমান মান প্লাছ হ'ব ফিজিকেলৰ মাৰ্কতকৈ কিমান মান প্লাছ হ'ব সেইটো মই ক'ব নোৱাৰিম কিমান কাটঅফ যাব সেইটো মই ক'ব নোৱাৰিম আৰু কোনেও ক'ব নোৱাৰে অথচ মই আগৰ ভিডিঅ'তে কৈছোঁ যে এসএসসিও এই কথাটো ক'ব নোৱাৰে ঠিক আছে এতিয়ালৈকে এসএসসিও এই কথাটো ক'ব নোৱাৰে যে ফাইনেল কাটঅফ কিমান যাব সেইকাৰণে মই ক'লোৱে যে আপোনালোকক এইটো বিষয় আপোনালোকে বাদ দিয়ক যিখিনি মাৰ্ক পাইছে কম মাৰ্ক পোৱা ল'ৰা ছোৱালীখিনিও মানে ফিজিকেল দিবলৈ যাবই ঠিক আছে যিখিনি বাৰু 50 পাইছে 5 বা 10 নম্বৰ এটা বেছি আছে 10 পোৱাখিনিৰো চান্স আছে মই কৈছোঁ যিখিনি 10+ আছে তেওঁলোকৰো চান্স আছে যিখিনি 5 7 4 2 প্লাছ হৈ আছে না ফিজিকেল মাৰ্কতকৈ তেওঁলোকে ফিজিকেল দিবলৈ যাব কিন্তু নেক্সট যিখিনি ভেকেঞ্চি আহিবলগীয়া আছে সেইখিনি ভেকেঞ্চিৰ কাৰণে আপোনালোকে ৰিটেনৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰক যেন নেক্সট টাইম আপোনালোকে কাটঅফৰ টেনশ্যন ল'বলগীয়া নহয় আৰু যিখিনিয়ে কৈ আছে যে কম মাৰ্ক থকা ল'ৰা ছোৱালীখিনি ফিজিকেল দিবলৈ যাব নালাগে চ' তেওঁলোকক কৈছোঁ যে যদি আপোনালোকে এইখিনি কাম নকৰে এইবাৰ ফিজিকেল দিব নাযায় তেতিয়াহ'লে আগৰবাৰ যদি আপোনালোকে ভাল এটা স্ক'ৰ কৰে তেতিয়া আপোনালোকে ফিজিকেল বা মেডিকেল দিব যাব তেতিয়া আপোনালোকৰ কি হ'ব কিবা এটা আপোনালোকে হেৰুৱা ফিলিংছ কৰিব ঠিক আছে এটা এক্সপিৰিয়েঞ্চ লাভ কৰিব যদি আপোনালোকে এইবাৰ যায় যেটো প্ৰসেছ কৰিছে এসএসসিয়ে যে ফিজিকেল প্লাছ মেডিকেল আপোনালোকে ফিজিকেল কৰিলে আপোনালোকে তাৰপিছত আমাৰ মেডিকেল যদি আপোনালোকে এই মেডিকেল প্ৰসেছটো আপোনালোকে নকৰে তেতিয়াহ'লে আপোনালোকে যদি সরকারি মেডিকেলৰ এখনত কৰিব যায় তেতিয়াহ'লে আপোনালোকে 1500 বা 2000 টকা এটা আপোনালোকৰ যাব ঠিক আছে যেটো প্ৰসেছ এসএসসি কৰে ব্লাড টেষ্ট ইউৰিন আৰু এক্সৰে কৰে না এইখিনি কাম যদি কৰে তেতিয়াহ'লে 1500 বা 2000 টকা যাব যিখিনি মেডিকেল চেকআপ যদি সরকারি এখন হস্পিটালত কৰে সেই কাৰণে আপোনালোকে ফ্ৰীতে পাইছে ফ্ৰীতে পাই আপোনালোকে চাই লওক যে মেডিকেলৰ সিস্টেমটো কি হৈ আছে মোৰ মানে দেহাটোৱে মেডিকেল ফিট আছে না মই ফৌজত যাবৰ পৰা মোৰ মানে ফেচিলিটি আছে না নাই ফিজিকেলটো এনেকুৱা ধৰণৰ কথা
ঠিক আছে সেইকাৰণে কৈছোঁ আপোনালোকে ফিজিকেল দিবলৈ যাওক কাৰো কথা আপোনালোকে নুশুনিব যি হ'বলগীয়া আছে সেইটো পাছত দেখা যাব বিন্দাছ থাকক যিখিনি 10+ আছে আৰু 15-20+ আছে তেওঁলোকৰ আৰামছে চাকৰি বা হোৱাৰ চান্স আছে আচলতে যিটো ৰিয়েলিটি সেইটো ক'বই লাগিব কাৰণ ভেকেঞ্চি ডাবল আসামত এইবাৰ বহু গুণে ভেকেঞ্চি আছে তাত নক্সাল এফেক্টেডৰ যিখিনি ভেকেঞ্চি ইনক্লুড আছে মই বাৰ কৈছোঁ এই দুটা কাৰণত খুবেই কাট অফ কম যাব এইবাৰ আসামত আপোনালোকে চাই চাওক অসমৰ ভেকেঞ্চি ডাবল আৰু যিটো নক্সাল এফেক্টেডৰ যিটো ইনক্লুড কৰিছে নতুন ভেকেঞ্চি 1500+ ঠিক আছে সেইকাৰণে ভেকেঞ্চি কম যাবই যাব একদম 100% আপোনালোকে চিন্তা কৰিব নালাগে ঠিক আছে আজিৰ ভিডিঅ'টো দেখি আছে বিশেষকৈ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমচে কম এটা লাইক কৰি দিয়ক আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব ঠিক আছে ধন্যবাদ